সহজতে পৰাপং কেনেকৈ চাকিব পাৰি আজি আপোনালোকক দেখুৱাম। যিসকল মানুহে ভাড়াতীয়া বা টাউনত থাকে, সঁজুলি নাথাকে, তেওঁলোকৰ কাৰণে ভিডিঅ'টি। মই লৈ লৈছোঁ বাল্টি এটা, তাৰপিছত এয়া প্লাষ্টিকৰ কৰাহী। তাৰপিছত আমি দি দিম নেটৰ কাপোৰ। এয়া আপোনালোকক দেখুৱাই গৈছোঁ, এইটো হৈছে নেটৰ কাপোৰ। এনেকৈ দি ল'ব ধুনীয়াকৈ, এনেকৈ দি ল'ব লাগিব। এনেকৈ দিয়াৰ পাছত এতিয়া আমি মেৰাখিনি দিম। এতিয়া এনেকৈ মেৰাখিনি দি থকা হৈছে, দি পেলাই অকণমান হেঁচি দিব লাগে। আজিকালি যিহেতু কলহত নথয়, প্লাষ্টিকত থোৱা হয়। আমাৰ কাম চলাই আছে পাহিয়ে, অকণমান শিকাইছোঁ তাইকো, জানেই বাৰু, হ'লেও এনেকৈ চাকি পোৱা নাই বুলি কৈছে, গতিকে অৱস্থা চাই ব্যৱস্থা। ইয়াত দি আছে মেৰাখিনি চাইমত পৰাপং। এনেকৈ অকণমান হেঁচি দিব লাগে, যাতে পানীটো দিওঁতে একদম স্পীডত যাব নালাগে, আৰু অকণমান হেঁচি দিওঁছে। আচলতে পৰাপং চাকোতে অকণমান আমি ভগৱানক, তাৰমানে বাহিৰা মানুহক দি ল'ব লাগে। বাহিৰা মানুহক মানে মুখ ভাঙি ল'ব লাগে, নহ'লে পৰাপংটো আচলতে মই আগতো কৈছোঁৱেই বাৰু, মুখ লাগিলে পৰাপং এটুপিও নপৰে। গতিকে এনেকৈ মুখটো বাওঁহাতে ভাঙি আকৌ পেলাই দিয়া হয় ঈশ্বৰৰ নামত। তাৰপাছতে এনেকৈ অকণমান পানী দি পেলাই, আমাৰ মানুহবিলাকে জানে বা যিসকলে শিকাৰো নতুনকৈ শিকিব, পৰাপং কেনেকৈ চাকিম এনেকৈ যে আপোনালোকে ভাবি থাকে, এনেকৈ পানীটো অকণ দি পেলাই, প্ৰথম যিটো চকাটো আমি আকৌ খাব নোৱাৰোঁ দেই, সেইটো আকৌ এবাৰ পৰাপংটো আচলতে দুবাৰ চাকিব লাগে। এতিয়া যিমানখিনি পানী দি পেলাই হ'ব, এইখিনি পুনৰ আকৌ চাকিবগৈ লাগে, তেতিয়াহে খাব পাৰি। পৰাপংটো বাকী আপংটোৰ নিচিনা নহয়, বাকী সাঁজটোৰ নিচিনা নহয়, এবাৰতে চাকি পেলাই খোৱা নহয়। সেই বস্তুটো এবাৰ চাকি আকৌ পুনৰ চাকিব লাগিব, তেতিয়াহে খাব পাৰি। প্ৰথমবাৰটো মানুহে খাব নোৱাৰি। এনেকৈ আচলতে আপোনালোকে যিসকল ভাড়াতীয়া বা টাউনত থাকে বা সুবিধা নাথাকে, আপোনালোকে এনেকৈও চাকিব পাৰে, বা মিঠাতেলৰ যিটো 5 লিটাৰ বটল, তাতো আপোনালোকে চাকিব পাৰে। যিহেতু আমাৰ মিঠাতেলৰ 5 লিটাৰ বটলো নাই, গতিকে আমি এনেকৈ সুবিধাটো কৰি লৈছোঁ। আৰু আমাৰ পৰাপং চকা পদ্ধতিটো আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে কেতিয়াবা বিচাৰিছে, এনেকৈ একদম বহুত ধুনীয়া হয়, বিৰাটেই ভাল হয়। আৰু অকল নেটৰ কাপোৰে দিব লাগে তেনেকুৱা কথা নহয়, আপোনালোকে এই কাপোৰৰ যিটো কেৰিবেগ সেইটোও দি দিব পাৰে, বা বস্তাও দি দিব পাৰে, ধুনীয়া চাফা, বা মোনাও দি দিব পাৰে আপোনালোকে। তাৰপাছতে পৰাপংটো চাকিব পাৰে। কিন্তু এনেকুৱা প্লাষ্টিকৰ যদি আপোনালোকৰ খৰাহী থাকে, তেতিয়া আৰু চিন্তা কৰিবলগীয়া কথা নাই। ধন্যবাদ জনাইছোঁ, আপোনালোকৰ উপকৃত হ'ব বুলি ভাবিছোঁ। বাই বাই। আকৌ আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম। আমি আৰু পৰাপং এতিয়া চাকি আছোঁ দেই, বাই।